1 নং কাকি 2 নং বহমপুৰ গাঁৱৰ এই খেল পথাৰখনিত পূৰ্বতে ফুটবল ক্ৰিকেট আদি খেল অনুষ্ঠিত কৰা হৈছিল। উৎসৱ পাৰ্বণ নতুবা বিহু আদিত ধেমালিতে ফুটবল খেলো খেলা হৈছিল। আৰু এই খেলসমূহত বিনোদ গায়নদেৱ নতুবা কাতিৰাম বৰাদেৱে পৰিচালনা কৰিছিল। আনকি ক্ৰিকেট খেল প্ৰতিযোগিতামূলকভাৱে অনুষ্ঠিত কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই খেলসমূহৰ অৱসান ঘটিল। আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে 1972 চনত ভাষা আন্দোলনত শ্বহীদ হোৱা অনিল বৰাক স্মৰণ কৰি শ্বহীদ অনিল বৰা পুথিভঁৰাল বহমপুৰ খেলপথাৰৰ উত্তৰ পূব কোণত স্থাপন কৰা হয়। পুথিভঁৰালটিক কাৰ্যালয় হিচাপে লৈ 1973 চনত ৰঙালী বিহুটিক আনুষ্ঠানিকভাৱে পালন কৰা হয়। সময় বাগৰাৰ লগে লগে ডেকা গাভৰুৱে সংসাৰ কৰি সাংসাৰিক বান্ধোনত আবদ্ধ হ'ল। 9 পুৰুষ আগবাঢ়ি আহিল, নাম ললে চেমনীয়া যুৱক সংঘ। সংঘই উন্নয়নমুখী আঁচনি প্ৰস্তুত কৰিলে। পুৰণি এৰা পুখুৰী পৰিষ্কাৰ কৰি মীন পালন কৰিবলৈ ল'লে। উপাৰ্জিত ধনেৰে পুথিভঁৰালৰ গৃহ নকৈ নিৰ্মাণ কৰাৰ লগে লগে ৰাস উৎসৱ প্ৰতিযোগিতামূলকভাৱে ফুটবল, ভলীবল, ক্ৰিকেট আদি খেলবোৰ সফলতাৰে অনুষ্ঠিত কৰি ৰাইজৰ সমাদৰ লাভ কৰিলে। লগতে ৰঙালী বিহুটিক বছৰৰ পিছত বছৰ ধৰি ন ৰূপ দিবলৈ সক্ষম হয়। কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱটিক 2005 চনত আদৰি আনি বহমপুৰ খেলপথাৰত উদযাপন কৰা হয়। 2007 চনত আগতকৈ অধিক উৎসাহেৰে ৰঙালী বিহু উৎসৱটিক উদযাপনৰ দিহা কৰি আমন্ত্ৰণ কৰা হ'ল কেইবাগৰাকীও আগশাৰীৰ অসমীয়া শিল্পী। তাৰ ভিতৰত চেতনা দাস বাইদেউ অন্যতম। শ্ৰদ্ধাৰ বাইদেৱে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিশাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে। সেই মঞ্চৰ পৰাই তেখেতে গাঁৱৰ ৰঙালী বিহু উৎসৱটিক ঢোল পেঁপা গগনা নামেৰে নামকৰণ কৰি সেই মঞ্চৰ পৰাই ৰাজহুৱাভাৱে ঘোষণা কৰে। তেতিয়াৰে পৰা ঢোল পেঁপা গগনা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে পূৰ্বৰ গাঁৱৰ ৰঙালী বিহুটিক আন আন অনুষ্ঠানৰ সামন্তৰালকৈ আজি কুপতি পালন কৰি আহিছে। কাকিৰ ইতিহাস গাঁৱৰ 50 বছৰীয়া ৰঙালী বিহুটিৰ